গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগে মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়ৰ সৌজন্যত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সহযোগত অসমীয়া ভাষা সাহিত্যত বাণিজ্য শীৰ্ষক বছৰজোৰা বক্তৃতা অনুষ্ঠানৰ প্ৰথমলানি বক্তৃতা মঙ্গলদৈ মহাবিদ্যালয়ৰ সভাকক্ষত 11 জুনত অনুষ্ঠিত হৈ যায়। আনহাতে ব্যৱসায়িক ব্যৱস্থাপনাৰ সৈতে সাহিত্যৰ সম্বন্ধ শীৰ্ষক বক্তৃতা অনুষ্ঠানটো উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু ব্যৱস্থাপনা অনুষদৰ ডিন অধ্যাপক প্ৰশান্ত শৰ্মাই। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উপসভাপতি তথা বিশিষ্ট কথাশিল্পী জিতুমণি শৰ্মাই। ব্যৱসায়িক ব্যৱস্থাপনাৰ সৈতে সাহিত্যৰ সম্বন্ধ শীৰ্ষক মূল বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ তিলক চন্দ্ৰ দাসে। মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰুণমণি লহকৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত গুৱাহাটীৰ কেশৱ চন্দ্ৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ ডক্টৰ ভৱভূতি শৰ্মা আৰু মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক উজ্জ্বল জ্যোতি চৌধুৰীয়ে আবৃত্তি পৰিৱেশনেৰে উপস্থিত সকলোকে আপ্লুত কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা মিনু বৰাই। অসমীয়া ভাষা সাহিত্যত বাণিজ্য শীৰ্ষক এনে ধাৰাবাহিক বক্তৃতা অনুষ্ঠানৰ আয়োজন এক ব্যতিক্ৰমী প্ৰয়াস বুলি সভাত অংশগ্ৰহণকাৰীসকলে মন্তব্য কৰে। ব্যুৰ ৰিপৰ্ট অমৃত নিউজ 24/7।